ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ শিৱসাগৰত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী বিশেষ সংশোধনীত বহিৰাজ্যৰ নাগৰিকে ভোটাধিকাৰ লাভ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ আমি আপোনালোকক প্ৰতিবাদী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী আমাক সবিশেষ জনাব মুজাক্কিৰ আহমেদে নিশ্চয় ৰাজীৱ চক মই এই মুহূৰ্তত শিৱসাগৰৰ দলমুখ চাৰিআলিত আছোঁ আৰু দলমুখ চাৰিআলিৰ সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ পূৰ্বে যি নিৰ্বাচন আয়োগে যি ভোটাৰ তালিকা পুনৰ নিৰীক্ষণৰ যিটো হঠকাৰী যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী কৰিছে এই মুহূৰ্তত দলমুখ চাৰিআলিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ পোনপটীয়াকৈ ঐতিহাসিক যি দলমুখ চাৰিআলি আছে দলমুখ চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যে বিজেপিয়ে আচলতে 2026 যি নিৰ্বাচনী যি বৈতৰণি পাৰ কৰিবৰ বাবে যিদৰে নিৰ্বাচন আয়োগৰ লগত মিলি আচলতে যি সহকাৰী সিদ্ধান্ত কৰিছে তাৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি এই মুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ঋতুমণি হাজৰিকা মোৰ লগত আছে এই মুহূৰ্তত কি ক'ব যিটো হঠকাৰী সিদ্ধান্ত যিদৰে আচলতে নিৰ্বাচন আয়োগে 26ৰ নিৰ্বাচনী যি বৈতৰণি বিজেপি চৰকাৰক পাৰ কৰাবৰ বাবে এনেধৰণৰ এক সিদ্ধান্ত লৈছে এই তাৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীয়ে বাধা দিছে কি ক'ব এই মুহূৰ্তত হয় নিশ্চয়কৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লগ হৈ অসমত 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি আকৌ বিজেপি চৰকাৰখনে গাদী দখল কৰা এটা নতুন কৌশল ৰচনা কৰিছে অসমৰ জনতাই কাৰ বিৰোধিতা কৰি আছিল কাৰ জৰিয়তে অসমত যাতে বিদেশী সংস্থাপন দিব নোৱাৰিব তাৰ বিৰোধিতা কৰি আহিছিল কিন্তু এই 26ৰ নিৰ্বাচনৰ আগত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে ইতিমধ্যে সংবাদমেলত জৰিয়তে জনাইছে যে বিধায়কসকলে নমিনেশ্যন দিয়াৰ আগলৈকে কৰ্মসূত্ৰে অসমলৈ যিবিলাক মানুহ আহিব তেওঁলোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিব অৰ্থাৎ অসমৰ বিভিন্ন সমষ্টিত প্ৰত্যেকটো সমষ্টিত তেওঁলোকে কৰ্মসূত্ৰে বিদেশৰ উত্তৰ প্ৰদেশ বাংলাদেশ বিহাৰৰ পৰা মানুহ আনি পেলাই তেওঁলোকক ভোট দিয়াৰ ব্যৱস্থা কৰিব অৰ্থাৎ সেই ভোটখিনি বিজেপিৰ পকেট ভোট হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব অৰ্থাৎ বিজেপি চৰকাৰখনে বৰ্তমান সময়ত আমাৰ অসমৰ হাতত জুবিনদাৰ ন্যায় দিব পৰা নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব পৰা নাই তেনে ক্ষেত্ৰত 26ৰ বৈতৰণি পাৰ কৰিবলৈ এই বিজেপি চৰকাৰখনে বাহিৰৰ পৰা মানুহ অনাৰ ব্যৱস্থা কৰিছে আচলতে আমি বিচাৰি আছোঁ যে অসমৰ জনতাই বিচাৰি আছোঁ যে অসমত বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহ'ব কা আন্দোলনৰ জৰিয়তে 5জনকৈ তেলাল ডেকাক ইতিমধ্যে চৰকাৰখনে হত্যা কৰিলে তাৰপিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ নিৰ্বাচনৰ আগত বিদেশীক ৰঙা দলিচা পাৰি দিয়াৰ এটা নতুন কৌশল ৰচনা কৰিছে আচলতে বাহিৰৰ পৰা কৰ্মসূত্ৰে যিসকল মানুহ আহিব তেওঁলোকক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব তেওঁলোকক ভোটাৰ কাৰ্ড প্ৰদান কৰিব আৰু তেওঁলোকে ভোট প্ৰদান কৰিব অৰ্থাৎ এইটো এটা বিদেশীক ৰঙা দলিচা পাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নিৰ্বাচনী বিষয়া আমি অনুৰাগ গোয়েলক আমি সকীয়াই দিছোঁ যাতে অসমত কেৱল জন্মসূত্ৰে ভোটাধিকাৰ সাব্যস্ত হ'ব অসমত কোনো কৰ্মসূত্ৰ ভোটাধিকাৰ সাব্যস্ত নহ'ব অৰ্থাৎ দুঠাইত কেতিয়াও ভোট প্ৰদান কৰিব নোৱাৰিব এই দাবী জনাইছোঁ অন্যথা কিন্তু অসম জ্বলিব এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ অসম যেতিয়া জ্বলিব তেতিয়া তোমাৰ এই পুলিচ প্ৰশাসনটোক লগায়ো তোমাৰ এই ভেৰণীয়া গুণ্ডা বাহিনীক লগায়ো অসমৰ জনতাক কিন্তু আঁতৰাব নোৱাৰিবা নিশ্চয় আচলতে এই মুহূৰ্তত ছাত্ৰমন্ত্ৰী এজন বিষয়ববীয়া আছে কি ক'ব এই মুহূৰ্তত চাওক বিজেপিয়ে ভোটাৰ লিষ্টত অবৈধভাৱে মানুহৰ নাম ভৰাই অবৈধভাৱে ভোট আনি তেওঁলোকে 26ৰ আচলতে যি ৰাজ চকী তেওঁলোকে সেই চকী দখল কৰাৰ সপোন দেখিছে তেওঁলোকে এতিয়া ভয় শংকাত ভুগিছে যে খিলঞ্জীয়াৰ ভোটত তেওঁলোকে জয়ী হ'ব নোৱাৰিব কাৰণ আপোনালোকে দেখিলে বিগত বছৰত বিজেপি চৰকাৰখনে অসমৰ মানুহক কেনেকৈ শোষণ কৰিলে কেনেকৈ লুণ্ঠন কৰিলে কেনেকৈ আচলতে তেওঁলোকৰ তেজ হুঁহিকালে এতিয়া তেওঁলোকে ভয় শংকাত ভুগিছে এই যিজন মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীজনে জুবিন দাক ন্যায় প্ৰদান কৰিব নোৱাৰি এটা ভয় শংকাত ভুগিছে যে তেওঁ আচলতে 26ত জয়ী হ'ব নোৱাৰিব নেকি এতিয়া তেওঁলোকে নিৰ্বাচন আয়োগৰ লগ হৈ তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি অসমত ভোটাধিকাৰ সাব্যস্ত কৰাৰ কথা কৈছে আৰু অসমৰ যি আচলতে ইলেকশ্যন কমিশ্যন অফ চিফ অফ আছাম তেওঁ এটা কথা ঘোষণা কৰিছে যে উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনৰ দুদিন পূৰ্বে আগত আহি হ'লেও অসমত ভোট প্ৰদান কৰিব পাৰিব এয়া কেনেকুৱা ধৰণৰ নোহোৱা নুবুজা ঘটনা আপোনালোকে জানে এখন শুদ্ধ ভোটাৰ লিষ্ট নোহোৱাৰ বাবে অসম আন্দোলনৰ নিচিনা অসমত আন্দোলন হৈছিল 855 জন শ্বহীদ হৈছিল আকৌ তেনেকুৱা এটা বাতাবৰণ আচলতে বিজেপি চৰকাৰখনে এই হিমন্ত বিশ্ব শৰ্মাৰ আচলতে সৃষ্টি কৰিবলৈ বিচাৰিছে নেকি আমি এটা কথা খুব স্পষ্টভাৱে কৈছোঁ আজি আমাৰ আন্দোলনৰ আৰম্ভণিয়ে কৈছোঁ মাত্ৰ অনাগত দিনত যদি এই সিদ্ধান্ত বাতিল নকৰে তেতিয়াহ'লে কিন্তু সমগ্ৰ অসমজুৰি আন্দোলন হ'ব ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি এই যিটো আচলতে জাতিদ্ৰোহী সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন কৰিব প্ৰতিবাদ কৰিব ইয়াৰ পিছত কিন্তু
অসমত এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আমি খুব স্পষ্টভাৱে এই কথা ঘোষণা কৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নিশ্চয়কৈ ৰাজদীপ ছক ইতিমধ্যে উল্লেখ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকে উল্লেখ কৰিছে যে এয়া শিৱসাগৰৰ পৰা আৰম্ভণি হৈছে এই যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তত আচলতে হ'ব যদি এই সিদ্ধান্ত বাতিল নকৰে কিন্তু এই বিজেপি চৰকাৰখনে আচলতে দেখা গৈছে যে নিৰ্বাচন আয়োগৰ লগত মিলি আচলতে যি বহিৰাজ্যৰ পৰা যিসকল ভ্ৰাম্যমান যি ভোটাৰসকল সেই ভোটাৰসকলক আনি 26ৰ যি বৈতৰণি সেই বৈতৰণি পাৰ কৰাৰ বিৰুদ্ধে আচলতে এই মুহূৰ্তত শিৱসাগৰৰ যি ৰাজপথ সেই ৰাজপথ উত্তাল কৰি তুলিছে এই মুহূৰ্তত সামগ্ৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মুজাক্কিৰ।